পুনৰ কৈছো আমাৰ প্ৰশ্ন হৈছে যে অৰ্থনীতিৰ অধপতন, বজাৰত জুই, নিৰ্বিকাৰ চৰকাৰ ক'ত আছে শুই? নিৰ্বাচনৰ সময়ত মূল্য বৃদ্ধিৰ কথা তেওঁলোকে কোৱা নাছিল। এতিয়া দুখন বহিঃৰাষ্ট্ৰৰ মাজত হৈ থকা যুদ্ধৰ দোহাই দি দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰসমূহলৈকে সকলোৱে দাম বৃদ্ধি ৰোধ কৰাত নিজৰ বিফলতাক সেই যুদ্ধখনৰ দোহাই দি হাত সাৰিব বিচাৰিছে, যিটো সহ্য কৰা নহ'ব। অসমৰ মানুহৰ মূৰত এতিয়া দাম বৃদ্ধিৰ মাধমাৰ সধুৱা হৈছে। এনেকুৱা কোনো বস্তু বজাৰত নাই যাৰ দাম অবাধে বৃদ্ধি হোৱা নাই। অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি চাউল, দালি, মিঠাতেল, আলু, পিঁয়াজ, গাখীৰৰ পৰা আৰম্ভ কৰি সকলোৰে দাম বৃদ্ধি হৈছে। বাণিজ্যিক চিলিণ্ডাৰ, এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৩,০০০ অতিক্ৰম কৰিছে, ইতিহাসত নোহোৱা নোপোজা ঘটনা। আৰু ৩,০০০ টকাৰ বাণিজ্যিক চিলিণ্ডাৰ কিনি সৰু সৰু চাহৰ দোকান, হোটেল, ৰেষ্টুৰেণ্টৰ ব্যৱসায় নচলা হৈছে, সেইবোৰ বন্ধ হোৱাৰ উপক্ৰম হৈছে। হোষ্টেলত থকা ল'ৰা ছোৱালীবোৰে এতিয়া পৰীক্ষাৰ সময়ত খৰি বিচাৰি ফুৰিব লগা হৈছে ভাত ৰান্ধিবৰ কাৰণে। সেইটো হৈছে এইখন চৰকাৰৰ দিনত সফলতাৰ উদাহৰণ, যে হোষ্টেলত থকা ল'ৰা ছোৱালীয়ে খৰি বিচাৰিব লগা হৈছে ভাত ৰান্ধিবলৈ। জীৱনদায়িনী ঔষধৰ পৰা আৰম্ভ কৰি সকলো দৰৱৰ দাম বৃদ্ধি হৈছে। এতিয়া এই সকলোবোৰৰ দোহাই দিবলৈ বিচৰা হৈছে কেৱল যুদ্ধৰ ওপৰত। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰিব পৰা নাই। এসপ্তাহত 4বাৰকৈ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হয় আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক এতিয়া আহ্বান জনায় যে সকলোৱে ব্যয় সংকোচন কৰিব লগা হয়। আমি মোদী ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিছো যে তেওঁৰ সদিচ্ছাৰ কাৰণে অৰ্থনৈতিক ভাণ্ডাৰ ৰখাতলৈ গ'লেও অসমৰ ভাৰতৰ মানুহৰ ইংৰাজী শব্দকোষৰ ভাণ্ডাৰ চহকী হৈছে। তেওঁ ডিমানিটাইজেশ্যন ঘোষণা কৰাৰ আগত আমি বহুত কম মানুহেহে এনেকুৱা এটা শব্দ আছে বুলি জানিছিলো, ডিমানিটাইজেশ্যন। এতিয়া তেওঁ এটা নতুন ইংৰাজী শব্দ তেওঁৰ কৃপাতেই আজিকালি সংবাদ মাধ্যমত চৰ্চা চলি আছে, সেইটো হৈছে অষ্টেৰিটি ড্ৰাইভ। তেওঁ আমাৰ ইংৰাজীৰ শব্দ ভাণ্ডাৰ বৃদ্ধি কৰিছে, কিন্তু অৰ্থনীতিৰ ভাণ্ডাৰ ৰখাতলৈ গৈছে। ডলাৰৰ মূল্য এতিয়া টকাৰ সৈতে যদি তুলনা কৰা হয়, প্ৰতি ডলাৰৰ বিনিময়ত টকাৰ মূল্য ৯৬ টকা পৰ্যন্ত পাৰ হৈ গৈছেগৈ। অৰ্থাৎ অৰ্থনীতিৰ অধপতন ঘটিছে। আৰু যে প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়া মিঠাতেল কিমান দিব লাগিব, গাড়ী ব্যক্তিগত বাহন ব্যৱহাৰ কৰিব লাগিব নে কাৰ পুল কৰিব লাগিব, এইবোৰ যে ৰাইজক আহ্বান জনাই আছে, আমাৰ বুনিয়াদী প্ৰশ্নটো হৈছে যে ঠিক আছে, ৰাইজে দেশৰ স্বাৰ্থত মিতব্যয়িতা অৱলম্বন কৰিব, ব্যয় সংকোচন কৰিব, কিন্তু এই কথাবোৰ 5খন ৰাজ্যৰ নিৰ্বাচন চলি থকাৰ সময়ত প্ৰধানমন্ত্ৰী কিয় মনলৈ অহা নাছিল? সেইখিনি সময়ত যে হাজাৰ হাজাৰ গাড়ী ব্যৱহাৰ হ'ল, সেইখিনি সময়ত যে ডাঙৰ ডাঙৰ জনসভা পতাৰ নামত যে অৰ্থৰ ব্যয় হ'ল, সেইখিনি সময়ত যে ডাঙৰ ডাঙৰ ভোজ ভাত পতাৰ নামত অৰ্থৰ ব্যয় হ'ল, তেতিয়া কিয় মনলৈ অহা নাছিল যে ব্যয় সংকোচন কৰিব লাগে?